আসসালামু আলাইকুম। এয়া চাওক আমাৰ খলমৰা হায়াতুল উলুম মাদ্ৰাসাত ট্ৰেক্টৰখন আহিছে আৰু ইয়া আমাৰ হাফিজ আব্দুল মজিদ সাহাব। এই ট্ৰেক্টৰখন আনা হৈছে একমাত্ৰ আমাৰ মাদ্ৰাসাৰ বৰিং চাফা কৰিবলৈ। যে ট্ৰেক্টৰ দি খালি হাল বোৱা তেনেকা কাম নহয়, ট্ৰেক্টৰ দি আমি সকলো ধৰণৰ সুবিধাবিলাক ল'ব পাৰোঁ। যেনেকৈ এয়া বৰিং চাফ কৰিবলৈ আমি ট্ৰেক্টৰৰ সহায় লৈছোঁ। এয়া বৰিং কেনেকৈ চাফ কৰি আছে আপুনি চাব পাৰে। বৰিঙত যিমান আইৰণ থাকে সব আইৰণ লেতেৰা পানী বৰিঙৰ পৰা ওলাই যায় আৰু এইটো কাম কৰে হাফিজ মনোৱাৰ হুছেইন। এয়া আমাৰ হাফিজ মনোৱাৰ সাহাব। এয়া চাওক কেনেকৈ পানীবিলাক ওলাই আছে, বৰিঙৰ পৰা লেতেৰা পানীবিলাক কেনেকৈ ওলাই আছে। আৰু আমি যিমান বৰিং আছে সব আজি চাফা কৰিম। এয়া চাওক ট্ৰেক্টৰে এনেকৈ হাৱা দিয়ে, যাৰ কাৰণে ভিতৰত যিমান লেতেৰা আছে যিমান আইৰণ আছে সব ওলাই আহে। আমাৰ ল'ৰাহঁত চাই আছে। এয়া এতিয়া আমি নেক্সট বৰিং চাফা কৰিবলৈ গৈ আছোঁ। এয়া চাওক এইখন মিচিং হয় আৰু এইখন আমাৰ হীৰা একাডেমীৰ ডক্টৰ মনছুৰ আহমেদ চাহাবে আমাৰ খলমৰা হায়াতুল উলুম মাদ্ৰাসাৰ কাৰণে পঠাইছে। এয়া চাওক বৰিংটো কেনেকৈ চাফা কৰে। বৰিঙৰ ভিতৰত সোমাব লাগে, পাছত ইয়াৰ হাৱা দিয়ে, তাৰপিছত যিমান লেতেৰা আইৰণ আছে সব ওলাই যায়। চাওক কেনেকৈ ওলাই আছে। হাফিজ মনোৱাৰ চাহাব কেনেকৈ ওলাই আছে এইটো চাওক। আৰু এখন বৰিং চাওক কেনেকৈ লেতেৰা পানী ওলাই আছে। ইয়াত আইৰণটো বেছি আছিলে আৰু আইৰণবিলাক কেনেকৈ ওলাই আছে। আমি যদি এইটো ভালদৰে চাফা কৰোঁ, এইটো 8-10 বছৰলৈকে একদম ভাল পানী দিব। 8-10 বছৰৰ ভিতৰত আৰু চাফা কৰিব নালাগে। এয়া আমাৰ আৰু এটা বৰিং যিটো একদম বন্ধ হৈ গৈছিলে।